কৃষ্ণ। আজিৰ এই ভিডিঅ'টিত বিভিন্ন শাস্ত্ৰত উল্লেখ থকা ঈশ্বৰ সম্পৰ্কীয় লিখনি কিছু আপোনালোকৰ আগত পাঠ কৰিবলৈ ল'লোঁ। কীৰ্তনত লিখা আছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। ঠিক সেইদৰে ভাগৱতত উল্লেখ থকা মতে ঈশ্বৰৰ প্ৰভাৱ বুজি পোৱা সহজ নহয়। তেওঁৰ মহিমা অনন্ত, শত্ৰু মিত্ৰ উভয়ৰে প্ৰতি তেওঁ নিৰ্লিপ্ত, যদিও ভকতৰ প্ৰতি তেওঁ অতি দয়াশীল। ঠিক সেইদৰে ভয়াতুৰ প্ৰাণীৰ ৰক্ষণাবেক্ষণ দিয়াই হৈছে ঈশ্বৰৰ আটাইতকৈ প্ৰয়োজনীয় কাম। সকলো প্ৰাণীৰে হৃদয়ত নিবাস কৰা ঈশ্বৰ কাল আৰু প্ৰকৃতি উভয়ৰে গৰাকী, যিজনাৰ আদি মধ্য আৰু অন্ত নাই, যাৰ মহিমা তৰ্কাতীত, সমস্ত জগততে ব্যাপ্ত হৈ যিজনে প্ৰাণীসমূহক সংৰক্ষণ কৰে, যিজন উৎপত্তি আৰু প্ৰলয়ৰ কাৰণ, সেইজন পূৰ্ণানন্দ প্ৰভুৱে হৈছে কাৰণৰ কাৰণ। যিদৰে পৃথিৱী আকাশক কেন্দ্ৰ কৰি সমস্ত চৰাচৰ জগততে বায়ু পৰিব্যাপ্ত হৈ থাকে, সেইদৰে সকলো প্ৰাণীৰে মন, বুদ্ধি আৰু প্ৰাণত ঈশ্বৰ বিৰাজমান। তেওঁ নিজৰ মাজতে সৃষ্টি ৰচনা কৰে, পালন কৰে আৰু নিজৰ মায়াৰ প্ৰভাৱত তাৰ বিনাশ ঘটায়। পৰম বিশুদ্ধ গুণহীন এই প্ৰভু জ্ঞানৰূপী আত্মাৰ মাজেৰে প্ৰভাৱিত হয়। তেওঁতেই জগতৰ স্থিতি, যদিও তেওঁ সদা নিস্পৃহ। ঈশ্বৰে জগতৰ নানা প্ৰকাৰে সৃষ্টি কৰে। তেওঁ নিজেই ইয়াৰ আভ্যন্তৰত প্ৰৱেশ কৰি জ্ঞানৰূপী শক্তিৰে জগতৰ প্ৰাণীসমূহৰ প্ৰাণ ৰক্ষা কৰি থাকে। সৃষ্টিৰ ২৪ বিধ কাৰক তত্ত্বৰ প্ৰেৰক হৈছে সেইজন চৈতন্য ঈশ্বৰেই। জগতৰ আধাৰ স্বৰূপ ঈশ্বৰেই হৈছে সাত্ত্বিক, ৰাজসিক আৰু তামসিক অহংকাৰৰ গৰাকী। জন্ম মৃত্যুৰ প্ৰাক চক্ৰত পৰা জীৱজগত তেওঁৰ শক্তিৰেই আবৃত হৈ থাকে। মৃত্তিকা, ঘট বা সুবৰ্ণ কুণ্ডল ছিন্ন বিচ্ছিন্ন হ'লেও যিদৰে মাটি আৰু সোণৰ কোনো ক্ষয় ক্ষতি নহয়, সেইদৰে জগতৰ বিনাশ সাধন হ'লেও ঈশ্বৰৰ কোনো হানি নহয়। কাঠৰ মাজত যিদৰে জুই থাকে, সেইদৰে অন্তৰ্যামী ঈশ্বৰো আত্মাৰূপে সমস্ত জগতত পৰিব্যাপ্ত হৈ থাকে। কিন্তু সেই কথা অভকতে উপলব্ধি কৰিব নোৱাৰে। কৃষ্ণ।